Hello friends, welcome to my YouTube channel. বুক ফেয়াৰত আহি আমাৰ মৰমৰ বাইদেউক লগ পালো। নমস্কাৰ। ৰীতা কোঁৱৰ বাইদেউ আমাৰ বাইহেঁতক সৰুতে কি বুলি কয় ইউনিচেফৰ কামখিনি বাইদেৱে কৰি গৈছিলে আৰু আজি বাইদেউৰ দুখন কিতাপ উন্মোচন কৰিছে সেইটো কাৰণে লগ পাই আৰু বাইদেউ বুক কেইখনো লৈছো যাতে পঢ়ি ভাল পাম বুলি আশা কৰিছো। কিবা ক'ব বিচাৰিছে নেকি? মোৰ আজি তোমাক লগ পাই খুব ভাল লাগিলে আৰু ইউনিচেফৰ প্ৰকল্পৰ জৰিয়তে মই দুৰ্গাপুৰ চাহ বাগিচালৈ গৈছিলোঁ। আজি তোমালোকক আহি ইয়াত লগ পাইছোঁ। আমি গ্ৰন্থমেলাত এবাৰ কিতাপৰ বিপণী দিছোঁ মুক্ত চিন্তা নামেৰে আৰু এই বিপণীতে মোৰ এখন কিতাপ 14 তাৰিখে উন্মোচন কৰা হৈছিলে। সেইখন হ'ল এখন কবিতাৰ কিতাপ ভাল পোৱাৰ বৰ্ণমালা। এখন মোৰ তৃতীয় কবিতাৰ কিতাপ আৰু ইয়াতকৈ আগতে মোৰ এখন শিশু উপন্যাস এখন ইমন তৰা আইতা আৰু নামেৰে এইখন আগতে প্ৰকাশ পাইছে আৰু এই দুয়োখন কিতাপ এইখন গ্ৰন্থমেলাতে উপলব্ধ হৈছে এইটো বিপণীতে। তোমাক লগ পাই ভাল লাগিছে, ধন্যবাদ। এই ইলোৰা বিজ্ঞান মঞ্চ আৰু যুক্তি বিকাশ সমিতি যুটীয়াভাৱে এই উদ্যোগটো লৈছে। মুক্ত চিন্তা নামৰ এই বিপণীখন ৰখা হৈছে চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলা। আমি ভবা নাছিলো যে সঁহাৰি ইমান ভাল হ'ব, যথেষ্ট ভাল সঁহাৰি হৈছে। ইয়াত কিছুমান বিজ্ঞান মনস্কতাৰ বিষয়ত ৰখা হৈছে, গ্ৰন্থ ৰখা হৈছে আৰু প্ৰগতিশীল চিন্তা চৰ্চাৰ কিছুমান গ্ৰন্থ ৰখা হৈছে। নৱযুগ প্ৰকাশন আৰু মুক্ত চিন্তা প্ৰকাশনৰ গ্ৰন্থ বিশেষকৈ ৰখা হৈছে আৰু তাৰ লগতে আমাৰ সদস্যসকলে লিখা কিছু গল্প কবিতা ইয়াত আছে। যথেষ্ট ভাল সঁহাৰি পাইছোঁ। যেতিয়াৰ পৰা ষ্টাৰ্টিং হৈছে তেতিয়াৰ পৰা কেইখন কিতাপ বেছিকে চেল হৈছে? ষ্টাৰ্টিং মানে আমাৰ এই গ্ৰন্থ মেলা প্ৰথম দিনাৰ পৰাই আমাৰ এই বিপণীখন দিছোঁ 12 তাৰিখৰ পৰা। 12 তাৰিখৰ পৰা ইয়াতে ৰেইকি গ্ৰন্থখন এতিয়ালৈকে শেষ হৈছে। ৰেইকি বিজ্ঞান নে অবিজ্ঞান এই কিতাপখন। এই কিতাপখন বিভিন্ন ধৰণৰ মানুহে বিচাৰি আহিছে, বিশেষকৈ এই কিতাপখনৰ দামো কম 50 টকা। গতিকে সকলোৱে এইখন কিতাপ লৈছে। মেমক লগ পাই মই আৰু এজন ছাৰক লগ পালো। আপোনালোকৰ আগত মই অলপ মোৰ নাম গোবিন্দ চাংমাই। মই অকণমান লিখা মেলা কৰোঁ। এইবিলাক হ'ল মোৰ গ্ৰন্থ। বিশ্বৰ বাহিৰলৈ গৈ এখন মোৰ আলোচনামূলক গ্ৰন্থ। এইবিলাক ৰোমান্টিক কবিতা, কোমল গদ্য, এটা নতুন ধৰণৰ এখন গ্ৰন্থ। ইয়াত গদ্যও নহয়, ঠিক পদ্যও নহয়, তেনেকুৱা এটা মাধ্যমেৰে মই লিখা মেলা কৰিছোঁ। এইটো দ্বিতীয় খণ্ড এইখন আৰু এইখন হ'ল কবিতা পুথি। এইখন মোৰ গ্ৰন্থ। ইয়াতে মই এই বিপণীত দিয়া হৈছে, মুক্ত চিন্তাৰ বিপণীত দিয়া হৈছে আৰু ভাল লাগিছে। ইয়ালৈ আহি মোৰ নিজৰ ভাল লাগিছে আৰু ৰাইজৰ সঁহাৰি পাইছোঁ, ভাল লাগিছে। দ্বিতীয় কথা হ'ল কি, মানুহৰ যি আগ্ৰহ, পঢ়াৰ প্ৰতি যি আগ্ৰহ, ইণ্টাৰনেটৰ যুগত যিটো মানুহৰ যি আগ্ৰহ, সেই আগ্ৰহটো যথেষ্ট শলাগিবলগীয়া। কাৰণ ইণ্টাৰনেটে আমাক একেবাৰে এনেকুৱা ধৰণৰ এটা অৱস্থালৈ লৈ গৈছে যে আমি ঘৰতে বহি সকলোখিনি পাব পাৰোঁ। কিন্তু তাৰ মাজতো যে ইয়াত ছপা মাধ্যমৰ যোগেদি যে তেওঁলোকে কিবা এটা ৰস পাব খুজিছে মানুহে, সেইটো বৰ ভাল লগা কথা। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ যিসকল উঠি অহা প্ৰজন্ম, যিখিনি উঠি অহা ল'ৰা ছোৱালীয়েও ইয়াত খুব সমাগম দেখা গৈছে, তেওঁলোকেও কিতাপ কিনিছে, সেইটো বেছি ভাল লাগিছে। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানেই। যদি আপোনালোকক ভিডিঅ' চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।